নমস্কাৰ গাঁও চহৰ জিলাৰ খবৰলৈ আপোনাক স্বাগতম মই জয়ন্ত মাধৱ গোস্বামী পুনৰ অসমতে অসমীয়া ভাষাক চৰম অপমান দ্বিতীয়বাৰৰ বাবে শিলচৰত মচি পেলোৱা হ'ল বেনাৰত ব্যৱহৃত অসমীয়া ভাষা শিলচৰ ৰেলৱে ষ্টেচনৰ পাছত এইবাৰ ঘটনাৰ স্থান ৰামনগৰৰ ISBT ইফালে প্ৰথমটো ঘটনাৰ বাবে আৰক্ষীৰ জেৰাৰ সন্মুখীন হ'ল স্বয়ম্ভু নেতা প্ৰদীপ দত্ত ৰয় অসমীয়াৰ বুকুত বিপুহা কলাচিয়াহিৰে অসমীয়া ভাষাৰ পোষ্টাৰ মুচি ভাষাটোৰ বিৰুদ্ধে জেহাদ অসমৰ জাতীয়তাবাদী কণ্ঠই একমুখে গৰজি উঠাৰ পিছতো একেটা কাণ্ডৰে পুনৰাবৃত্তি দেওবাৰে শিলচৰ ৰেল ষ্টেচনত অসমীয়া পোষ্টাৰ কলাচিয়াহিৰে মোচাৰ পিছত সোমবাৰেও শিলচৰ ৰামনগৰস্থিত ISBTত থকা জলজীৱন মিছনৰ পোষ্টাৰত অসমীয়া ভাষা মচিলে দুই বাঙালী সংগঠনে এখানে অসমীয়া চলবে না এই ধ্বনিৰে প্ৰতিবাদ সাব্যস্ত কৰিছিল দুই সংগঠন ক্ৰমে BDOF আৰু FCOA বৰাকে বাৰ্ষিক আগ্ৰাসন মানছি না মানব না উগ্ৰ অসমীয়া জাতীয়তাবাদ নিপাত যাক উগ্ৰ অসমীয়া জাতীয়তাবাদ নিপাত যাক বৰাকে ভাষা আইন অমান্য করে অন্য ভাষার প্রচার মানছি না মানব না সংগঠন দুটাৰ এই কাণ্ডত একমুখে ধিক্কাৰ দিছিল ৰাজ্যবাসীয়ে এনেকুৱা ধৰণৰ কামবিলাক আমি গঢ়িত বুলি ভাবোঁ আৰু ইয়াক সাহিত্য সভাই কোনো পধ্যে এনেকুৱা কাম হোৱাটো নিবিচাৰোঁ আৰু চৰকাৰৰ ফালৰ পৰা এই সম্পৰ্কত কৰণীয় আছে নিশ্চয় প্ৰশাসন আৰু ডিষ্ট্ৰিক্ট প্ৰশাসন আৰু চৰকাৰ তেওঁলোকে ইয়াৰ সম্পৰ্কত এটা উচিত ব্যৱস্থা লোৱা ভাল প্ৰদীপ দত্ত ৰয় নামৰ ব্যক্তিগৰাকীয়ে আগতেও এনেকুৱা ধৰণৰ প্ৰচেষ্টা কৰিছে আৰু এই সংগঠনটোৰ নেতৃত্বত যে তেওঁ আছে সকলোৱে আমি এই কথাটো জানো গতিকে এই ধৰণৰ ব্যক্তিক অতি শীঘ্ৰে নাকি লগাবৰ কাৰণে আমি চৰকাৰক অনুৰোধ জনাইছোঁ এই কাণ্ডৰ বিৰুদ্ধে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ৰাজ্যৰ ভিন্ন স্থানত সংগঠন দুটাৰ বিৰুদ্ধে তৰা হৈছে অজস্ৰ গোচৰ দেওবাৰে শিলচৰ ৰেল ষ্টেচনত চৰকাৰী পোষ্টাৰৰ পৰা অসমীয়া ভাষা মচনীয়া কাণ্ডৰ পিছত কাছাৰ জিলা প্ৰশাসনেও সংগঠন দুটাৰ বিৰুদ্ধে তৰিছে গোচৰ আনহাতে মঙলবাৰে BDOFৰ মুখ্য সমন্বয়ক প্ৰদীপ দত্ত ৰয়ক কাছাৰৰ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়লৈ মাতি নিয়া হয় আৰক্ষীৰ জেৰাত অসমীয়া ভাষাৰ পোষ্টাৰ চিয়াহিৰে মচা কাৰ্য সংগঠনটোৱে কৰা নাই বুলি দাবী তুলিলে প্ৰদীপ দত্ত ৰয়ে কেনেকা হল কি হল সব ডিটেইলছবিলাক ল'বৰ কাৰণে খবৰ ল'বৰ কাৰণে কাৰণ আমাৰ প্ৰগ্ৰামটো আছিলে BDOIF SP আমাৰ পৰা ডিটেইল জানি লৈছে তো আমি আমাৰ প্ৰগ্ৰাম যেটো BDOIFৰ প্ৰগ্ৰাম আছিলে প্ৰটেষ্ট কৰাৰ কাৰণে কিন্তু কালি দিয়াৰ প্ৰগ্ৰামটো আমাৰ নাছিলে গতিকে কোনবাই কালি দিছে না দিছে এইটো আমি নাজানো এইটো আমি SP কৈছোঁ বিলাকে খালি লাগাইছে এইটো আপোনাৰ সংগঠনৰ মানুহ হয় নেকি নহয় এইটো আমি আজি ষ্টেটমেণ্ট দিছোঁ এইটো আমাৰ অৰ্গেনাইজেশ্যন তাতে যোৱাৰ আগতেই কালি দিয়া হৈছিলে ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আত্মগোপন কৰা নাই পংকজ সাধনীদাৰে বৰঞ্চ ৰাজকন্যা কাণ্ডত আৰক্ষীক সহযোগ কৰাহে বুলি দাবী কৰে পংকজে হোটেল তাজ ভিভান্তাত পংকজ সাধনীদাৰে আয়োজন কৰা পাৰ্টিৰ পৰা আহি ৰুক্মিণী গাঁৱত শ্ৰমিকক গাড়ীৰে মহতিয়াই নিছিল ৰাজকন্যা বৰুৱাই মই পলুৱা নাই সংবাদ মাধ্যমৰ যোগেদি সদৰি পংকজ সাধনীদাৰৰ মই এনেকুৱা কোনো ক্ৰাইম কৰা নাই যে মই গুৱাহাটীৰ পৰা বাহিৰত থাকিব লাগিব বা আত্মগোপন কৰি থাকিব লাগিব তেনেকুৱা ধৰণৰ মই কোনো ক্ৰাইম কৰা নাই এইজন কোন পংকজ সাধনীদাৰ চিনি পাবলৈ অসুবিধা হৈছে সম্ভৱত এইজনেই সেইজন লোক যিজনে আয়োজন কৰিছিল ৰাজকন্যা কাণ্ডত চৰ্চিত হোৱা তাজ ভিভান্তাৰ পাৰ্টিৰ তাজ ভিভান্তাত কোভিড প্ৰটকল ভংগ কৰি নিশা এপৰলৈকে বাৰ্থডে পাৰ্টি পাতিছিল পংকজে পতা বাৰ্থডে পাৰ্টিৰ ইভেণ্ট মেনেজমেণ্টৰ দায়িত্বত আছিল ৰাজকন্যা বৰুৱা এই পাৰ্টিৰ পৰা ওলাই ৰাজকন্যাই বাহনেৰে মহতিয়াই নিছিল 9জন লোকক খবৰ ওলাইছিল এই পংকজক দুবাৰকৈ থানাত হাজিৰ হ'বলৈ আৰক্ষীয়ে নিৰ্দেশ দিয়াৰ পিছতো হাজিৰ হোৱা নাছিল কিন্তু পংকজ সাধনীদাৰে নচ্ছাত কৰিছে এনে খবৰৰ ভিত্তি কথা মই সংবাদ মাধ্যমৰ জৰিয়তে গম পাইছোঁ যে ধৰি লওক কিছুমান এলিগেশ্যন এনেকুৱা ধৰণৰ আহিছে যে মোক দিছপুৰ পুলিচ ষ্টেচনৰ পৰা মতা হৈছিলে মতাৰ পিছতো মই তাত প্ৰেজেণ্ট থকা নাই কিন্তু সেইটো নিউজ সঁচা নহয় একচুৱেলি কাৰণ মোক তেওঁলোকে যেতিয়া বিচাৰিছে যেনে ধৰণৰ ইনফৰমেশ্যন বিচাৰিছে মই গোটেইখিনি প্ৰভাইড কৰিছোঁ
এইটো মোৰ গুৱাহাটী ঘৰ, মই গুৱাহাটী ঘৰতে প্ৰেজেণ্ট আছোঁ, মই ক'তো বাহিৰত যোৱা নাই। তেওঁলোকে যেনেকৈ ধৰণৰ কৰ্পৰেশ্যন মোৰ পৰা বিচাৰিছে আৰক্ষী বিভাগে, মই গোটেইখিনি তেওঁলোকৰ লগত কৰ্পৰেট কৰি আছোঁ এতিয়া। ইফালে শেহতীয়াকৈ ৰাজকন্যা কাণ্ডৰ তদন্ত লেহেমীয়া হোৱাত খোদ ডিজিপিয়ে দিছপুৰ আৰক্ষীৰ ওপৰত ক্ষুণ্ণ হোৱাৰ কথা বিশেষ সূত্ৰই প্ৰকাশ কৰিছে। ডিজিপিৰ কঠোৰ নিৰ্দেশত দিছপুৰ আৰক্ষীয়ে গালৰচৰ কৰি দেওবাৰে তাজ ভিভান্তাৰ কৰ্মচাৰীসকলক সোধপোছ চলোৱা বুলি সূত্ৰই উল্লেখ কৰিছিল। ভাস্কৰজ্যোতি হাজৰিকাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। নগাঁও চিকিৎসালয়ত আজব কাণ্ড। হয়, নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ পৰা চুৰি হ'ল আল্ট্ৰাছাউণ্ড মেচিন। আল্ট্ৰাছাউণ্ড কৰিবলৈ আহি ৰোগীৰ হাহাকাৰ, মন্তব্য প্ৰকাশৰ পৰা বিৰত চিকিৎসালয় কৰ্তৃপক্ষ। চৰকাৰী চিকিৎসালয়ত আজব ঘটনা। বন্ধতলা বন্ধ হৈয়ে থাকিল, কিন্তু অন্তৰ্ধান আল্ট্ৰাছাউণ্ড মেচিন। নগাঁৱৰ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ ঘটনা। তলা নোখোলাকৈয়ে চোৰে নিলে আল্ট্ৰাছাউণ্ড মেচিন। 12 অক্টোবৰতে চিকিৎসালয়খনত সংঘটিত হৈছিল এই আজব চুৰিকাণ্ড। নগাঁও চিকিৎসালয় চৌহদত থকা আৰক্ষী চকীত এজাহাৰো দাখিল কৰিছিল চিকিৎসালয় কৰ্তৃপক্ষই, কিন্তু আজিলৈকে ধৰা নপৰিল আল্ট্ৰাছাউণ্ড মেচিন চোৰ। যোৱা ইংৰাজী 12-10-21 তাৰিখৰ এটা UPS চুৰি হৈছে বুলি ডক্টৰ মুকুট বৰাই মানে ৰিটাৰ্ণ কমপ্লেইন দিছে আৰু সেইটো ভিত্তিত এটা কেছ ৰেজিষ্টাৰ হৈছে আৰু বৰ্তমান কেছটো তদন্ত অৱস্থাত আছে। তেওঁলোকৰ সিফালে তলা মাৰা থাকে, সপ্তাহত 2 দিন খোলে, মংগলবাৰে আৰু বৃহস্পতিবাৰে। এই ঘটনাৰ পিছতে হাহাকাৰ লাগিছে চিকিৎসালয়খনত আল্ট্ৰাছাউণ্ড কৰিবলৈ অহা ৰোগীসকলৰ মাজত। আল্ট্ৰাছাউণ্ডৰ কাৰণে আহোঁ, ইয়াত বন্ধ পাওঁ। পিছত 2 দিন আহিলোঁ, 2 দিন আহি উভতি গ'লোঁ। উভতি গৈ মানুহজন বেছি চিৰিয়াছ কাৰণে মই বেলেগতে কৰালোঁ। শাহুমাৰ অপাৰেশ্যন এতিয়া মানে আল্ট্ৰাছাউণ্ড কৰিবলগীয়া হৈ আছে। 3-4 দিনকৈ অহা হৈছে, আহিও তথাপিও মানে এতিয়ালৈকে কৰিবই পৰা নাই। 17 তাৰিখে আহিছিলোঁ পেটৰ বিষ কাৰণে, দেখুৱাই পেলাই পেটৰ বিষ মোৰ বেছি হ'ল, গুচি গ'লোঁ ইনজেকশ্যন লৈ পেলাই ফাৰ্মেচীৰ পৰা। তাই মংগলবাৰ পালোঁ, আজি আহিলোঁ, আহোঁতে তেওঁলোকে তেতিয়া কোৱা নাই, আজি কৈছে বোলে এনেকুৱা মেচিন চুৰ হৈ গ'ল, কিবা হৈ গ'ল, দুনীয়াৰ বাহানা সিহঁতৰ। কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজতো কেনেকৈ সংঘটিত হ'ল এই চুৰিকাণ্ড। আনকি আল্ট্ৰাছাউণ্ড মেচিন চুৰি সন্দৰ্ভত এতিয়াও মুখ খোলাৰ পৰা বিৰত আছে চিকিৎসালয় কৰ্তৃপক্ষ। তাক লৈও সৃষ্টি হৈছে গভীৰ ৰহস্যৰ। নগাঁও চিকিৎসালয়ত সংঘটিত হোৱা এই আজব চুৰিকাণ্ডই সৃষ্টি কৰিছে তীব্ৰ প্ৰতিক্ৰিয়াৰো। নগাঁৱৰ পৰা নীলোৎপল বৰা, নিউজ 18 অসম নৰ্থ ইষ্ট। ন্যায়িক জিম্মালৈ প্ৰেৰণ 2 IPL জুৱাৰীক। ক্ৰাইম ব্ৰাঞ্চৰ জিম্মাত আছিল ৰাজেশ জৈন আৰু দীপেশ বাজাৰিয়া। 7 দিনৰ জিম্মাৰ অন্তত ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হ'ল এই 2টা জুৱাৰীক, আৰু 2 জুৱাৰীয়ে ক্ৰাইম ব্ৰাঞ্চক দিছে প্ৰায় 1/2 শতাধিক জুৱাৰীৰ নাম। অসমৰ বিভিন্ন প্ৰান্তত বুকি হিচাপে আছে সেইসকল লোক। ক্ৰাইম ব্ৰাঞ্চে গ্ৰেপ্তাৰৰ বাবে প্ৰস্তুত কৰিছে এখন দীঘলীয়া জুৱাৰীৰ তালিকা। এই তালিকাত আছে ৰাজ্যৰ কেইবাজনো হাই প্ৰফাইল ব্যৱসায়ী। সমগ্ৰ জুৱাৰী চক্ৰটোৰ মাষ্টাৰ মাইণ্ড হৈছে বিকাশ আগৰৱাল। লগতে আছে সন্দীপ কানৈ, বিকাশ শাসন, পাৰবিন গোৱেল, নবীন গোৱেল, অনিল ৰাথী, অমিত সিসোটিয়া, নাৰায়ণ তিৱাৰী, অজয় আগৰৱাল, দীপেশ বাজাৰিয়া, ৰৌনক বাজাৰিয়া, ৰাজেশ জৈন, অশোক জৈন আৰু মনোজ জৈন। ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিশাল সম্পত্তি গঢ়িছে এই জুৱাৰীকেইটাই। সম্প্ৰতি আটাইকেইটা জুৱাৰী বহিৰাজ্যত আত্মগোপন কৰি থকাৰ তথ্য লাভ কৰিছে ক্ৰাইম ব্ৰাঞ্চে। শীঘ্ৰেই আৰক্ষীয়ে অভিযান চলাব জুৱাৰীকেইটাৰ সম্পত্তিত। ইতিমধ্যে অজয় আগৰৱাল আৰু মনোজ জৈনৰ ঘৰত অভিযান চলাইছে আৰক্ষীয়ে। ইতিমধ্যে বহিৰাজ্যৰ আৰক্ষীৰ সৈতেও যোগাযোগত আছে ক্ৰাইম ব্ৰাঞ্চ। অতি শীঘ্ৰেই গ্ৰেপ্তাৰ হোৱাৰ সম্ভাৱনা এই জুৱাৰীকেইটা। প্ৰায় এবছৰ পূৰ্বে IPLৰ জুৱাত সৰ্বস্বান্ত হৈ আত্মহত্যা কৰিছিল 5জনকৈ ব্যৱসায়ীয়ে। আত্মহত্যা কৰা ব্যৱসায়ী কেইজন ৰাধেশ্যাম পাৰিক, অমৃত জালান, ৰবি মাস্কাৰ, প্ৰবীণ কাব্ৰা, সন্দীপ মালু। কিন্তু এতিয়াও পলাতক IPL জুৱাৰ মাষ্টাৰ মাইণ্ড অশোক কুমাৰ জৈন আৰু মনোজ কুমাৰ জৈন। সোমবাৰে IPL জুৱাৰীৰ বিৰুদ্ধে মহানগৰীৰ 8 গাঁও আৰু ফাঁচী বজাৰৰ জগাৰ্ছ নামৰ বিপণীত চলিছিল ক্ৰাইম ব্ৰাঞ্চৰ অভিযান।
অসুৰক চুমা খাই বিপদত পৰিল মোহিনী। মোহিনীৰ চৰিত্ৰত অভিনয় কৰিছিল মহান খ্যাত জনপ্ৰিয় অভিনেতা দীপজ্যোতি কেওটে আৰু সৰ্বত্ৰ সমালোচনাৰ অন্তত ক্ষমা খুজিলে দীপজ্যোতি কেওটে। অসুৰক চুমা খাই বিপদত পৰিল মোহিনী মোহন। নগাঁৱৰ কাঢ়িলি গাঁৱত গুৰুজনাৰ অপূৰ্ব সৃষ্টি অংকীয়া ভাওনাৰ প্ৰদৰ্শনৰ মাজতে অশুভন দৃশ্য। জনপ্ৰিয় অভিনেতা দীপজ্যোতি কেওটে ভাওনাত মোহিনীৰ চৰিত্ৰ ৰূপায়ণ কৰি ঘটালে অথন্তৰ। সমুদ্ৰ মন্থন নামৰ নাটখনত দীপজ্যোতিয়ে মোহিনীৰ চৰিত্ৰত অভিনয় কৰি অসুৰক চুম্বন কৰা দৃশ্যই ছ'চিয়েল মিডিয়াত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। অভিনেতাগৰাকীয়ে গুৰুজনাৰ সৃষ্টিক অপমান কৰাৰো অভিযোগ উঠিছে। ক্ষমা বিচাৰিছোঁ। মই যেতিয়া ভাওনাখন হৈও আছে তেতিয়াও মই কৈ আছোঁ যে ক্ষমা কৰিব, আমি ভাওনাখন মানে বিকৃত কৰিব বিচৰা নাই। কিছু অকণমান আধুনিকতা অনা হয়, সেইটো নোহোৱাটো নহয়, কৰা হৈছে। তাত যদি কিবা ভুল হৈছে মই সকলো ভাওনা প্ৰেমী বা ধৰ্মৰ লগত জড়িত সকলোকে ক্ষমা বিচাৰিছোঁ। এই বিতৰ্কৰ পিছতে সংবাদ মাধ্যমযোগে ৰাজহুৱাভাৱে ক্ষমা খুজিলে অভিনেতাগৰাকীয়ে। অভিনেতাগৰাকীয়ে চুম্বন কৰাৰ কথা অস্বীকাৰ কৰি কয় যে তেওঁ অসুৰক কাণে কাণে কথা কোৱাৰ দৃশ্যহে দৰ্শকে চুমা খোৱা বুলি ভাবিছে। অৱশ্যে ফ্লাইং কিছ দিয়াৰ বাবে তেওঁ ক্ষমা বিচাৰিছে। অভিনেতাগৰাকীয়ে লগতে কয়, ভৱিষ্যতে তেওঁ ভাওনাত অভিনয় কৰোঁতে অতি সাৱধান হ'ব। সেই দৃশ্যাংশ এনেকুৱা লাগিল যে মই চুমা খোৱাৰ দৰে কিছুমান দৃশ্য ওলাইছে, কিন্তু সেইটো আচলতে দৃশ্য নহয়। পৰিচালকে শিকাইছিল যে তুমি যেতিয়া অসুৰে তোমাৰ হাতত অমৃত মানে কলহটো নিদিয়ে, তুমি অসুৰক মানে মন বিচলিত কৰিবৰ কাৰণে কাণে কাণে কথা ক'বা, যেন তেখেতক কিবা এটা প্ৰস্তাৱ দিলে আৰু মোহিনীয়ে। আৰু সেই প্ৰস্তাৱ দিয়াৰকৈ নাচি নাচি যেতিয়া অমৃত কলহ দিয়া নাছিল, মই কাণে কাণে কোৱা নিচিনা হ'ল, কিন্তু মানে ভিডিঅ'টো দেখাত মানে চুম্বনৰ নিচিনা হ'ল। কিন্তু মই ৰাইজক জনাওঁ যে সেইটো আচলতে চুম্বনৰ দৃশ্য নহয়। আৰু তাৰ মাজতে মোৰ কিছুমান ভুল হৈছে, যোনটো মই ফ্লাইং কিছ দিয়া নিচিনা নাচোতে, আৰু সেইটো কৰিব নালাগে অসমীয়া সংস্কৃতি। আৰু কৰোঁ বুলি কোৱা নাছিল, নাচোতে কেনেকৈ মানে আহি গ'ল। আৰু ৰাইজক কিন্তু অনুৰোধ জনাওঁ যে বেয়া পাব নালাগে, আৰু ভৱিষ্যতে যিহেতু এনেকুৱা ক্ষেত্ৰত সাৱধান হ'ম। পুৰণি গুদামৰ পৰা হেমন্ত দাস, নিউজ 18 অসম নৰ্থ ইষ্ট। কইনাধৰাত মঙলবাৰে অনুষ্ঠিত হোৱা ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেট বৈঠকত গৃহ, শক্তি আৰু খাদ্য আৰু অসামৰিক যোগান বিভাগক লৈ বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। উপনিৰ্বাচনৰ প্ৰচাৰ অভিযানত এতিয়া ব্যাপকভাৱে ব্যস্ত হৈ আছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। 5টা সমষ্টিৰ উপনিৰ্বাচনৰ প্ৰচাৰত ব্যস্ত থকাৰ মাজতে মঙলবাৰে কইনাধৰাত পাতিলে মুখ্যমন্ত্ৰীয়ে সাপ্তাহিক কেবিনেট বৈঠক। এই কেবিনেট বৈঠকত বহুকেইটা বিভাগৰ সন্দৰ্ভত বহু গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হয়। কেবিনেট বৈঠকৰ পিছত জনতা ভৱনত কেবিনেট ব্ৰিফিং কৰে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই। কেবিনেট ব্ৰিফিঙত কেশৱ মহন্তই জনালে খাদ্য আৰু অসামৰিক যোগান বিভাগৰ সুলভ মূল্যৰ দোকানক লৈ লোৱা সিদ্ধান্ত। সুলভ মূল্যৰ দোকান, তাত এটা আমাৰ আগতে সিদ্ধান্ত হৈছিল 50খনতকৈ যাৰ কাৰ্ড কম আছে তেনে দোকানবিলাক বিলুপ্ত কৰি নতুন দোকানৰ লগত সংলগ্ন কৰা। আমি কেইটামান সিদ্ধান্ত পুনৰ লোৱা হ'ল। যিসকল বিধৱা লোক আৰু যিসকল বিশেষভাৱে সক্ষম লোক, তেখেতসকলৰ হাতত যিখিনি দোকান আছে এইখিনি ইয়াৰ পৰা ৰেহাই দিয়া হৈছে, আৰু সেইখিনি দোকান পুনৰ আগৰ ধৰণে থাকিব।
ধেমাজিৰ কেবিনেটত ট্ৰাইবেল বেল্ট আৰু ব্লকক লৈ লোৱা সিদ্ধান্তৰ সংশোধনী সন্দৰ্ভতো মন্ত্ৰী মহন্তই সদৰি কৰিলে কেবিনেট ব্ৰিফিঙত। 89খন গাঁও ইয়াত আমি অন্তৰ্ভুক্ত কৰা হৈছিল, ৰাজ্যৰ গাঁও, আৰু তাত সকলো পৰীক্ষা কৰি চোৱা হ'ল 99% প্ৰটেকশ্যন ক্লাছৰ ব্যক্তি আছে। চিচি টেঙনি ট্ৰাইবেল বেল্ট, এই ট্ৰাইবেল বেল্টৰ এই 89খন গাঁও অন্তৰ্ভুক্ত কৰা হৈছে। মঙলবাৰৰ কেবিনেটত গৃহ বিভাগলৈ 120 কোটি টকা অনুমোদন দিয়ে। এই টকাৰে আৰক্ষী থানা আৰু আৰক্ষী চকীৰ গৃহৰ নিৰ্মাণ আৰু মেৰামতি কৰিব। গৃহ বিভাগৰ ক্ষেত্ৰত নতুনকৈ থানা অন্তৰ্ভুক্ত নিৰ্মাণ কৰিব লগা আছে। তাত এই থানাৰ ক্ষেত্ৰত 120 কোটি টকা চেংচন কৰা হৈছে নতুন থানা নিৰ্মাণৰ বাবে। ইয়াৰ লগতে কেবিনেটে শক্তি বিভাগলৈ 2টা খণ্ডত 2129 কোটি টকাৰ অনুমোদন দিয়ে। ইয়াৰ জৰিয়তে 250 কোটি টকাৰে ক্ৰয় কৰিব 9000টা নতুন ট্ৰান্সফৰ্মাৰ। মেৰামতি কৰা হ'ব 4500টা ট্ৰান্সফৰ্মাৰ। স্থাপন কৰিব নতুন 70টা উপকেন্দ্ৰ। আনহাতে 1718 কোটি টকাৰে নতুনকৈ 4,80,249টা ঘৰত সংযোগ কৰা হ'ব বিদ্যুৎ। 9000টা ট্ৰেন্সফৰ্মাৰ কিনিবৰ কাৰণে আজি সিদ্ধান্ত গ্ৰহণ হৈছে। 4200 ৰিপেয়াৰ কৰিবলৈ সিদ্ধান্ত কৰা হৈছে। 70টা ছাবষ্টেচন নতুনকৈ নিৰ্মাণৰ কাৰণে সিদ্ধান্ত কৰা হৈছে আৰু 11টা পাৱাৰ ট্ৰেন্সফৰ্মাৰ কিনিবৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। 250 কোটি টকা আজি চেংচন কৰা হৈছে আৰু তৎকালীনভাৱে ইয়াৰ টেণ্ডাৰ প্ৰক্ৰিয়া কিছু আৰম্ভ হৈছে। অংগনবাদী কেন্দ্ৰ আৰু প্ৰাথমিক বিদ্যালয়ত বিদ্যুৎ সংযোগৰ বাবে কেবিনেটে 161 কোটি টকাৰ অনুমোদন দিছে। ইয়াৰে 48,231টা অংগনবাদী কেন্দ্ৰ আৰু 13,120খন প্ৰাথমিক বিদ্যালয়ত সংযোগ কৰা হ'ব বিদ্যুৎ। 48,231টা অংগনবাদী কেন্দ্ৰ, 13,120খন প্ৰাথমিক স্কুলত বিজুলী সংযোগ কৰিবৰ কাৰণে সিদ্ধান্ত কৰা হৈছে। শক্তি বিভাগৰ ওপৰত লোৱা আন এটা সিদ্ধান্ত হ'ল চহৰাঞ্চলৰ 6,20,100টা ঘৰত স্মাৰ্ট মিটাৰ স্থাপন। 6,20,100 গৃহত চহৰ অঞ্চলত স্মাৰ্ট মিটাৰ সংযোগ কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। বিলিং আমি অনলাইন পাম। আমি পাৱাৰ তেওঁলোকক যদি কানেকশ্যন কাট কৰিব লাগে তালৈ নোযোৱাকৈ কাট কৰিব পাৰিম। কানেক্ট কৰি দিব লাগে সেইটো তেনেধৰণে কৰিব পাৰিম। বিজুলী সংযোগ লওঁতে প্ৰিপেইডতো ল'ব পাৰে, পোষ্টপেইডতো ল'ব পাৰে। মঙলবাৰৰ কেবিনেটে 50 বছৰতকৈ পুৰণি অনুষ্ঠান সদৌ অসম মইনা পাৰিজাতৰ মুখ্য কাৰ্যালয় স্থাপনৰ বাবে গুৱাহাটীৰ বেলতলা মৌজাৰ সৰুসজাই গাঁৱত 1.5 বিঘা মাটি আবণ্টন দিয়ে। সদৌ অসম মইনা পাৰিজাতক গুৱাহাটীৰ সৰুসজাই গাঁৱৰ বেলতলা মৌজাৰ সৰুসজাই গাঁৱত 1.5 বিঘা মাটি আবণ্টন দিয়া হৈছে তেওঁলোকৰ মুখ্য কাৰ্যালয়ৰ কাৰণে। আজি 50 বছৰ ধৰি শিলপুখুৰীত আছিল, বিশেষ কোনো সুবিধা নাছিল। কেমেৰা পাৰ্চন অঞ্জন ডেকাৰ সৈতে বিজু কুমাৰ ডেকাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট।